উচ্ছেদক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ পৰা নিত্য নতুন খবৰ মংগলদৈত হাজাৰ হাজাৰ বিঘা ভূমি বেদখলৰ তথ্য পোহৰলৈ যোৱা 10 পৰা 15 বছৰৰ ভিতৰত জিলাখনৰ বহু চৰকাৰী ভূমিত ঘৰ সাজিছে একাংশ সন্দেহজনক লোকে ধুলাৰ ৰেশম পাম আৰু দলগাঁৱৰ বীজ ফাৰ্মৰ মাটিও দখল কৰিছে একাংশ লোকে নিজকে খিলঞ্জিয়াগ্ৰস্ত বুলি দাবী কৰা এই লোকসকলক শীঘ্ৰেই উচ্ছেদৰ দাবী জনাইছে আছুসহ কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজে এইসমূহ ভূমিত চৰকাৰে অতি কম সময়ৰ ভিতৰত উচ্ছেদ অভিযান চলাই তাতে চৰকাৰী বিভিন্ন ধৰণৰ আঁচনিৰ জৰিয়তে যাতে আমাৰ ৰাইজ উপকৃত হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু যিহেতু এই ভূমিসমূহত তেখেতসকলে কম সময়ৰ ভিতৰত আপুনি কোৱাৰ দৰে কম সময়ৰ ভিতৰত তেখেতৰ গৃহ নিৰ্মাণ কৰিছে আৰু সেই মাটিসমূহ দখল কৰি লোৱাৰ লগতে মানুহ সঘনাই বাহিৰৰ মানুহ আনি ইয়াতে তেখেতক স্থাপন কৰিছে গতিকে সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ সাংসদ দিলীপ শইকীয়া ডাঙৰীয়াক আমি অনুৰোধ জনাম যাতে ধুনীয়াকৈ এটা তদন্ত কৰি কম সময়ৰ ভিতৰত এই PGR VGR ভূমিসমূহ যাতে বেদখলমুক্ত কৰে কামৰূপ জিলাৰ নগৰবেৰাত বেদখলকাৰীৰ বিৰুদ্ধে হাতে কামে লাগিল আছুৰ লগতে অঞ্চলটোৰ একাংশ যুৱক ভাঙি পেলালে একাংশ বেদখলকাৰীয়ে মন্দিৰা পশুধন গৱেষণা কেন্দ্ৰৰ চৰকাৰী ভূমিত গঢ়ি তোলা শ ঘৰ এই বেদখলকাৰীসকলক সহায় কৰা চৰকাৰী বিষয়া আৰু দালালসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে জিলা আয়ুক্তক দাবী ছাত্ৰ সন্থাৰ প্ৰায় ৰাতিটোৰ ভিতৰতে 400-500 ঘৰ মানুহ ইয়াতে বহিছে আমি খবৰ পোৱা অনুযায়ী আজি খবৰ পাই তৎকালীনভাৱে ইয়াত উপস্থিত হলো আপোনালোকে হলে তাক আমি ধন্যবাদ জনাইছো আৰু আপোনালোকে অহা উমান পায় তেওঁলোকে পলাই পত্ৰং দিয়ে আৰু আমি এটাই আমি জনাইছো যি মুখ্যমন্ত্ৰী অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মাদেৱে যি পদক্ষেপ লৈছে উচ্ছেদ অভিযান তাক আমি শলাগ লৈছো আৰু আমি চৰকাৰলৈ এতিয়া বাট চোৱা নাই যিহেতু আমাৰ ভূমি আমাৰ অঞ্চলৰ ভূমি আজি আমি হাতে কামে লাগি গৈছো ৰাজ্যত চলি থকা উচ্ছেদক লৈ শংকিত জাগিৰোডৰ ভূমিপুত্ৰ তিৱাসকল ভূমিপুত্ৰসকলক উচ্ছেদ কৰা নহয় বুলি দি অহা চৰকাৰী আশ্বাসকো যেন বিশ্বাসত ল'ব পৰা নাই তিৱা জনগোষ্ঠীয় লোকসকলে সেয়েহে জাগিৰোডৰ হিন্দীখনত সদৌ তিৱা ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ উদ্যোগত আয়োজিত ৰাজহুৱা জনজাগৰণ সভাত খিলঞ্জীয়া বনবাসী লোকক ম্যাদী পট্টা প্ৰদান কৰি স্থায়ীভাৱে বসবাস কৰাৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰে আমাৰ কথাটো হ'ল ইয়াত বসবাস কৰা তিৱা কাৰ্বি লোকসকল যিবিলাক জনজাতি খিলঞ্জীয়া অধিবাসী বনবাসী তেওঁলোকক কিন্তু দখলীকৃত মাটি কোনো কাৰণতে আমি এৰি দিব নোৱাৰো এই কথাটো আমি সংগঠনে কোৱা নহয় স্থানীয় মানুহে এই আজি জনজাগৰণ সভাখন তেখেতলোকে আহ্বান কৰি ইয়াত এটা সিদ্ধান্ত লৈছে ভোগ দখল কৰি থকা শ বছৰ হাজাৰ বছৰ ধৰি ভোগ দখল কৰা মাটি তেওঁলোকে কোনো কাৰণতে এৰি নিদিয়ে কেনেকৈ তেওঁলোকে চৰকাৰৰ লেণ্ড বেংক বনায় লেণ্ড বেংক তৈয়াৰ কৰে সেইটো তেওঁলোকৰ চৰকাৰৰ সিদ্ধান্ত আমি আশা কৰিছিলোঁ PGR VGR নন কেডেষ্ট্ৰেল যিখিনি চাপৰি অঞ্চল সেই অঞ্চলত বসবাস কৰা সন্দেহযুক্ত নাগৰিক বংগমূলীয় যিবিলাক বহিৰাগত তেওঁলোকক বহিষ্কাৰ কৰক খিলঞ্জীয়া ভূমিপুত্ৰক নহয় সমগ্ৰ অসমতে উচ্ছেদ অভিযান চলি থকাৰ সময়তে কামপুৰৰ এখন মুছলমান গাঁৱৰ ৰাইজে লৈছে প্ৰশংসনীয় পদক্ষেপ কঠিয়াতলি মৌজাৰ বুকলুং গাঁৱৰ পথত বেনাৰ আৰি গাঁৱত প্ৰৱেশৰ বাধা দিলে উচ্ছেদিতক কোনো সন্দেহযুক্ত লোকে গাঁওখনত প্ৰৱেশ কৰিলে প্ৰশাসনৰ জৰিয়তে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা গাঁওবাসীৰ ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম